কলিয়াবৰৰ আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰো বাহনে মহতিয়াই নিলে এখন টমটম। থিতাতে নিহত কণমানি শিশু। সংকটজনক অৱস্থাত 5 গৰাকীক প্ৰেৰণ কৰা হৈছে তেজপুৰ মেডিকেল কলেজলৈ। খবৰ অনুসৰি আমবাগানৰ পৰা ভটিয়া খালালৈ গৈ থকাৰ অৱস্থাতেই এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ সংঘটিত কৰি পলায়ন কৰে বলেৰো বাহনে। দুৰ্ঘটনাত সংঘটিত হোৱাৰ ব্যক্তিকেইজন ক্ৰমে ৰূপহীহাট আৰক্ষী চকীৰ অন্তৰ্গত মাগুৰমাৰীৰ 16 বছৰীয়া জিয়াৰুল ইছলাম নাজিৰা বেগম, 36 বছৰীয়া চুলতান খাতুন, 22 বছৰীয়া হাছিফা খাতুন, 14 বছৰীয়া মফিকুল ইছলাম আৰু জাহাবালা বেগম বুলি জানিব পৰা গৈছে। আমবাগান আৰক্ষীৰ সহযোগত দুৰ্ঘটনাত পতিত হোৱাৰ লোকসকলক কলিয়াবৰ মহকুমাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছো, কলিয়াবৰ আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰো বাহনে মহতিয়াই নিলে এখন টমটম। থিতাতে নিহত হৈছে এগৰাকী কণমানি। সংকটজনক অৱস্থাত 5 গৰাকীক প্ৰেৰণ কৰা হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়। আমবাগানৰ পৰা ভাটিয়া খালালৈ গৈ থকাৰ অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ সংঘটিত কৰি পলায়ন কৰে বলেৰো বাহন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ ব্যক্তিকেইজন হৈছে ৰূপহীহাট আৰক্ষী চকীৰ অন্তৰ্গত মাগুৰমাৰীৰ 16 বছৰীয়া জিয়াৰুল ইছলাম নাজিয়া বেগম, 36 বছৰীয়া চুলতান খাতুন, 22 বছৰীয়া হাছিফা খাতুন, 14 বছৰীয়া মফিকুল ইছলাম আৰু জাহাবালা বেগম বুলি জানিব পৰা গৈছে। ইয়াত পুলিচৰ এণ্ট্ৰি মতে 6জন মানুহ আছিলে। তাৰে 3জনী মহিলা, এটা বাচ্চা 3 বছৰ এক্সপায়াৰ্ড হৈছে, মানে আনতেই ডেথ। থিতাতে নিহত হৈছে আৰু কণ্ডিশ্যনটো মানে খুবেই বেয়া। বাকীকেইজনৰ কণ্ডিশ্যন খুবেই বেয়া, খুব ছিৰিয়াছ। আমি ইয়াতে প্ৰাইমেৰী ট্ৰিটমেণ্ট দি ইমিডিয়েট তেজপুৰ আৰু নগাঁও মেডিকেল কলেজ ৰেফাৰ কৰিছোঁ। সৰ্বমুঠ 6%। তাৰে 3জনী মহিলা আৰু এজনী ছোৱালী সৰু, টোটেল 3 বছৰ এক্সপায়াৰ্ড। ছোৱালীজনী সৰু আৰু যিখিনি বাকী আছিলে তেওঁলোকৰ কণ্ডিশ্যন খুবেই গুৰুতৰ, বহুত ছিৰিয়াছ কণ্ডিশ্যন। আমি তেওঁলোকক তেজপুৰ মেডিকেল কলেজো গ'ল 2খনমান আৰু 2জনমান আমাৰ নগাঁও মেডিকেল কলেজ গৈছে। হাত এটা ছিগি আহিছিলে। তেওঁৰ নাম হৈছে মুকছিদুল ইছলাম, 14 বছৰ। তেওঁৰ বৰ্তমান জীৱিত হৈ আছে, মানে সংকটজনক। হাতখনটো ছিঙিছে আৰু মানে ব্ৰেইনতো পূৰা ইনজিউৰি হৈছে। বৰ্তমান জীৱিত হৈ আছে কিন্তু মানে ছিৰিয়াছ আৰু আশা কম আছে ছাৰ্ভাইভ হ'ব। আৰু আপোনাৰ হেৰি এখনৰ মাজত হৈছিলে বলেৰো পিকআপ এখন। দুখন বাহন ধৰিব পাৰিছে নেকি? আমি নম্বৰটো পাইছোঁ। বাহনখন এতিয়া হেৰি কৰাৰ লগে লগে মানে পেচেণ্টখিনি লৈ আহিলোঁতো। কেইজন ঘাইল হৈছে এতিয়া আমাৰ 6জন ঘাইল হৈছে। 6জন ঘাইল। ইয়াৰে কোনোবা ঢুকাইছে নেকি? এতিয়ালৈকে আমি ডিক্লাৰেশ্যন পোৱা নাই ঢুকাইছে বুলি। আমি টুমুকি মেডিকেললৈ পঠাই দিলোঁ। 6জনকে পঠাই দিলোঁ। 6জনকে। মহিলা কেইগৰাকী আছে? মহিলা আপোনাৰ 4গৰাকী আৰু বাচ্চা এটা সৈতে। বাচ্চা এটা সৈতে? হয়। বাচ্চাটো ল'ৰা নে ছোৱালী? ছোৱালী।